মোক মানে কৈছে যে চাৰ্জশ্বিটখন মই ৰাজহুৱা কৰি দিয়াৰ কাৰণে মোৰ অপৰাধ হৈছে। মই বাৰু গোটেই চাৰ্জশ্বিটখন ৰাজহুৱা কৰা নাই। চাৰ্জশ্বিটৰ 6টা পৃষ্ঠা, য'ত মূল অভিযুক্ত 5জন, সিদ্ধাৰ্থ শৰ্মা, কি গোস্বামী এজন, শেখৰ জ্যোতি গোস্বামী, তাৰ পাছত শ্যাম কানু মহন্ত, অমৃত প্ৰভা মহন্ত আৰু জুবিনদাৰ ভায়েকটো যে আছিলে, কি নাম তাৰ, সন্দীপন গাৰ্গ। এই 5জনৰ ওপৰত যিকেইটা মূল ডকুমেণ্ট পালো বুলি কৈছে, মানে মূল এভিডেন্স পালো বুলি কৈছে, মই সেইকেইটাহে অকল ৰাজহুৱা কৰি দিছিলোঁ। আৰু ৰাজহুৱা মানে মই কি কৰি দিছিলোঁ একচুৱেলি, আৰু অলপ ওচৰলৈ নাই, ৰাজহুৱা মানে মই কি কৰি দিছিলোঁ একচুৱেলি, আপোনাৰ একেবাৰে মানে মই অনুবাদ কৰি, ট্ৰান্সলেট কৰি সেইখিনি বস্তু ৰাইজে বুজি পোৱা কৰি দিছিলোঁ। এতিয়া মই ৰাইজে বুজি পোৱা কৰি দিয়াৰ কাৰণে মোক ফাঁচি দিয়েহে লাগে আৰু হিমন্তই। হিমন্ত বিশ্ব শৰ্মাই মোক ফাঁচি দিয়েহে লাগে। হিমন্ত বিশ্ব শৰ্মাই বহুত ঢাক ঢোল কোবাই আছিলে, বোলে চাৰ্জশ্বিটখন 12,000 পৃষ্ঠাৰ। মই দেখুৱাই দিলো যে আচলতে চাৰ্জশ্বিটখনৰ মূল কথাকেইটা এনেক্সাৰখিনি বাদ দি আচলতে চাৰ্জশ্বিটখন 305 পৃষ্ঠাৰহে। আৰু 305 পৃষ্ঠাৰ ভিতৰতো চাৰ্জশ্বিটখনত এই 5জন মূল অভিযুক্তৰ বিষয়ে অকল 6 পৃষ্ঠাতহে লিখা আছে। তাৰ বাকীখিনি এই 305 পৃষ্ঠাৰ ভিতৰতো মানে একচুৱেলি গোটেইবিলাক কি আছে, বেচিকেলি এইটো কি ক'ব, ডিটেইলছ অফ প্ৰপাৰ্টিজ, articles, documents including electronic and digital records recovered says during the investigation. তাৰমানে ইনভেষ্টিগেশ্যনৰ সময়ত জব্দ কৰা, উদ্ধাৰ কৰা ডিজিটেল ৰেকৰ্ড, ইলেক্ট্ৰনিক ৰেকৰ্ড, ডকুমেণ্টছ, আৰ্টিকলছ মানে বস্তু বাহানীবিলাক, প্ৰপাৰ্টিজ, এইবিলাক। তো গতিকে ইয়াত বেছিভাগেই মই যিটো কপি পাইছোঁ, মানে এই কপিটোত মানে মই যিটোত বেছি কপি পাইছোঁ, চাৰ্জশ্বিট নম্বৰ 14/2025, ইয়াৰ 2 নম্বৰ পেজটোৰ পৰা 1 নম্বৰ পেজটোতো প্ৰথম হেৰিখিনি আছে আৰু টাইটল পেজ, মানে এইটো মানে চাৰ্জশ্বিট বুলি লিখি টাইটল পেজ এটা আছে, এইটো চাইছো মানে টাইটল পেজ এটা আছে। আৰু তাৰ পাছত আপোনাৰ মানে 2 নম্বৰ পেজৰ পৰা একেবাৰে কিমান নম্বৰ পেজলৈকে দেখুৱাম নেকি আপোনালোকক? 2 নম্বৰ পেজৰ পৰা গোটেইটো আপোনাৰ 292 পেজলৈকে, 292 লাষ্টতহে মানে আচল টেক্সটটো আৰম্ভ হৈছে। 292 হয়নে? 292 পেজলৈকে, 292 পেজলৈকে মানে কি হৈছে আপোনাৰ এইটো 292। চ' 292 পেজৰ নহয়, 292 নহয়, তাৰ 292 নহয়, টেক্সটটো শেষ হৈছে একেবাৰে এই ডকুমেণ্টবিলাক পোৱা নোপোৱাটো। 372টা এনেকুৱা ধৰণৰ মানে বস্তু পাইছোঁ বুলি দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।